ইয়া গৈ আছোঁ ঘৰলৈ বিশেষ এটা কামৰ কাৰণে আৰু ঘৰত আহি এইটো পৰিৱেশ দেখা পালোঁ। এইফালে চব ৰেডি হৈ আছে, এইফালে পুৰোহিত আহিছে আৰু বাকী কামখিনি মায়ে ৰেডি কৰি থৈছে। যিহেতু আমাৰ মামীৰ আজি 3 দিনীয়া মানে তেৰাতি ভাগিন আৰু ভাগিনা বোৱাৰী হিচাপে আমি এইখিনি পালন কৰিব লাগে। তো এইখিনি নিয়ম আছে আমাৰ। আৰু এয়া দেখিছে আমি এতিয়া পৰাচিত হৈ আছোঁ মানে মামী মৰাৰ কাৰণে। আৰু এইটো এটা বিশেষ মানে আৰু যোনজন মামী ঢুকাইছে তেওঁক আচলতে মই লগে নাপালোঁ, এবাৰো দেখাই নাপালোঁ। কিন্তু তথাপিতো যিহেতু আমাৰ নিয়ম, তো এইখিনি নিয়ম আমি পালন কৰি আছোঁ। এয়া দেখিছে পৰাচিত হৈ আছোঁ। আৰু এইখিনি হোৱাৰ পিছতে আৰু যাম এঠাইলৈ, মানে আমাৰ গাঁৱৰ আজি শনি পূজা আছে। তো হঠাৎকৈ মিলি গ'ল আৰু এইটো কোনো কথা নাছিল যে শনি পূজাত আহিম বুলি। যিহেতু ইলেকশ্যনৰ বতৰ, এতিয়া ছুটি বন্ধ, তো আজি আউটপাছত আহিছোঁ আৰু এই নিয়মখিনি কৰাৰ পিছতে মানে পূজাত যাম বুলি ভাবিছোঁ। চাওঁ কি হয়। তো চাই থাকক আজিৰ ভিডিঅ'টো শেষলৈকে। এয়া দেখিছে নিয়মখিনি কৰি আছে পুৰোহিতজনে। ইয়াৰ প্ৰায় নিয়মখিনি শেষৰ ফালে আহিছে। তো এতিয়া নিয়মখিনি শেষ হোৱাৰ পিছতে এইফালে গা পা ধুই ৰেডি হ'লোঁ। এতিয়া যাম শনি পূজালৈ। এয়া দেখিছে আহিলোঁ ৰেডি হৈ, আৰু এইফালে বেটাই নাকত দুখ পাই একদম ক'লা ক'লা পৰি আছে। তো এতিয়া আমি গৈ আছোঁ বাবা শনিদেৱৰ মূৰ্তি আনিবলৈ। এয়া সম্পূৰ্ণ গাঁৱৰ ৰাইজ ওলাইছে। আৰু এয়া দেখিছে এই ভাগ হ'ল মন্দিৰ ভাগ, আৰু ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব আৰু খোজকাঢ়িয়ে আহিব। এয়া দেখিছে 25টা ঢাক, আৰু এই 25টা ঢাক একেলগে বজাব। আৰু ইয়াত পূজা ভাগ কেনেদৰে কৰা হয় যোনে যি আৰু এই পূজা ভাগত ৰাইজে দান বৰঙণিৰে আচলতে পূজা ভাগ কৰা হয়। কোনোবাই মূৰ্তি দিয়ে, কোনোবাই ঢাক দিয়ে। আৰু ইয়াত মূৰ্তি দিবলৈ হ'লে প্ৰায় ৱেইট কৰিব লাগে 2-3 বছৰ, মানে আগতীয়াকৈ বুকিং হৈ থাকে। আৰু এয়া আহিব এয়া মূৰ্তি নিবলৈ আহি পুৰা ডান্স চলি আছে। আৰু যিহেতু ঠাইডোখৰ ঠেক, নাচিবলৈ অসুবিধা হয়। আৰু এয়া গৈ আছে ফিল্ডৰ ফালে, অলপ ফূৰ্তি কৰিব, নাচিব। তাৰপিছত বাবা শনিদেৱৰ মূৰ্তি লৈ যোৱা হ'ব। তো ইয়াত 3 কিলোমিটাৰ আহোঁতে খোজকাঢ়ি আহিবলগীয়া হৈছে। এতিয়া যাওঁতে 3 কিলোমিটাৰ খোজকাঢ়িব লাগিব। আৰু এয়া দৰ্শক এনেদৰে ভিৰ হৈছে ডান্স চোৱাৰ কাৰণে। এইফালে চলি আছে ডান্স। এয়া ধুনীয়াকৈ ফিল্ডত নামি গ'ল। আৰু এয়া দেখিছে পূৰা চলি আছে।
আৰু ইয়াত ফাইনেলি মূৰ্তি আহি পালে। ইয়াত দেখিছে গাড়ীত এনেদৰে লৈ অনা হ'ল আৰু এতিয়া গাড়ীৰ পৰা নমাই ইয়াত আদৰিব আৰু মন্দিৰত ভিতৰত ভৰাব। ইয়াত দেখিছে আমাৰ কচ ৰূপম ভাই ভিডিঅ' কৰি আছে, ভিডিঅ' ক্ৰিয়েটৰ। তো আজিৰ ভিডিঅ'টি ইমানেই আছিলে, চাই কেনে পালে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ সামৰিছোঁ, বাই।